পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰত ৰাজহুৱা পুখুৰীত বলপূৰ্বক দখল কৰি মাটি কটাবলৈ অহাক লৈ স্থানীয় একাংশ সচেতন ৰাইজৰ মাজত হাহাকাৰ অৱস্থা। উপস্থিত আৰক্ষী প্ৰশাসন। ঘটনাৰ স্থান পশ্চিম কাৰ্বি আংলঙৰ হাৱাইপুৰ জিৰিম বজাৰৰ আগতে পাছালি বজাৰ বুলি জনাজাত। আজি সেই স্থানত থকা ৰাজহুৱা পুখুৰী এটাত বলপূৰ্বকভাৱে দখল কৰি মাটি কটাবলৈ অহা বৰ্তমানৰ বজাৰ কমিটিৰ সভাপতি ব্ৰনছন ক্ৰামছা আৰু তেওঁৰ ককায়েক বন বিভাগত কৰ্মৰত বিষয়া হাৰসিং ক্ৰামছাক উভতি ধৰে স্থানীয় একাংশ সচেতন ৰাইজে অভিযোগ কৰে যে প্ৰায় ৫০-৬০ বছৰ আগৰ এই বজাৰ কমিটিক দান দিয়া এই ৰাজহুৱা পুখুৰীটোত কেনেকৈ এই দুজন ব্যক্তিয়ে হঠাৎ আহি জেচিবি আনি পুখুৰীৰ মাটি কটাব পাৰিছে আৰু এই পুখুৰীটো অতীজৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে একেলগে ছট পূজা আৰু দুৰ্গা পূজাৰ প্ৰতিমাক বিসৰ্জন দি আহিছে। কিন্তু আজি হঠাৎ এইসমূহ কাৰ্য দেখি হতভম্ব হৈ পৰিছে ৰাইজ আৰু এই কাৰ্যক সকলোৱে একেলগে গৰিহণা দিছে। লগতে তেওঁলোকে কাৰ্বি আংলঙৰ জিলাৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙক লগতে অসমৰ মুখ্যমন্ত্ৰীক বিষয়টোৰ ওপৰত চকু দি এটা উচিত স্থায়ী সমাধান কৰিবলৈ আহ্বান জনাইছে আৰু সেই ঠাইত মাইলো আৰক্ষী প্ৰশাসনৰ লোক আহি উপস্থিত হয়। সেই ঠাইত লৈ অনা জেচিবিখন মাইলো আৰক্ষী প্ৰশাসনৰ হাতত গোটাই দিয়ে স্থানীয় ৰাইজে। লগতে এই ঘটনাটোৰ উচিত তদন্ত কৰি দিবলৈ আহ্বান জনাইছে। আজি বৰ এটা দুখৰ বিষয়। আজি য'ত নেকি সম্পূৰ্ণ কাৰ্বি আংলঙত মানুহবিলাক মনত দুখ হৈ আছে, তাতো যিটো ঘটনা হৈছে ইয়াৰ আমি এইটো স্থানৰ পৰা ধিক্কাৰ দি আছোঁ আৰু আমি এই যিটো ঘটনা হৈছে তাৰ লগত আমিও মৰ্মাহত। কিন্তু এই মৰ্মাহত থকা অৱস্থাত আজি আমাৰ এই হাৱাইপুৰ জিৰিম গাঁৱত যিটো ৰাজহুৱা অনুষ্ঠান এইটো কাৰ ব্যক্তিগত নহয় আৰু ইয়াত যিমান ৰাইজ গোট খাই আছে কাৰো ব্যক্তিগত সম্পত্তিৰ কাৰণে যুঁজিবলৈ অহা নাই। ইয়াতে ৰাইজ একগোট হৈ আছে যে আজিৰ পৰা ৫০-৬০ বছৰ আগৰ এই মন্দিৰৰ পুখুৰী, এই পুখুৰীত এই অঞ্চলৰ যিমান ধৰ্মানুষ্ঠান আছে আজি ইয়াতে মূৰ্তি বিসৰ্জন কৰা হয়। বিভিন্ন ধৰ্মানুষ্ঠানৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ আহি ইয়াৰ পৰা পানী উঠাই লৈ গৈ পূজা পাঠ কৰে। ইয়াতে এটা ডাঙৰ অনুষ্ঠান যিটো কেইদিন পিছত হ'ব ছট পূজা। এই ছট পূজাৰ ঘাটবিলাক চাক জেচিবিৰ লগত ভাঙি দিয়া হৈছে। গতিকে এই পুখুৰীটো ৰাজহুৱা পুখুৰী, এই পুখুৰীখন তেখেতসকলে কাৰ অথৰিটিত কিহৰ বাবে এইটো আজি তেখেতসকলে পানী কাটি ইয়াতে মাটি ফিলিং কৰিব বুলি তেখেতসকলে আহিছে। গতিকে এয়া আমি মৰ্মাহত হৈছোঁ। যিটো পইচা আজি সম্পূৰ্ণ কাৰ্বি আংলং স্তব্ধ হৈছে, এনেকৈ এটা কৰুণ ঘটনা হৈছে যাত আমি সকলোৱে মৰ্মাহত। সেই সময়ত আমাৰ ইয়াৰ কেইজনমান মানুহ আহি যাতে এই ৰাজহুৱা অনুষ্ঠান যিটো আমি সনাতন ধৰ্মত আমি সকলোৱে জানো যে ৰাজহুৱা অনুষ্ঠান সুৰক্ষিত ৰখাৰ বাবে চৰকাৰে ইমান প্ৰচেষ্টা চলাইছে আৰু আমি ইয়াত দেখিছোঁ আমাৰ এই সনাতন ধৰ্মত মানুহসকল থকা মানুহ কেইজনমান মানুহে এই ৰাজহুৱা দুৰ্গা মন্দিৰৰ যিটো ৰাজহুৱা পুখুৰী য'ত নেকি সকলো ধৰ্মানুষ্ঠানৰ কাজকৰ্ম ইয়াতে কৰা হয়, ছট পূজাৰ দ্বাৰা দুৰ্গা প্ৰতিমা বিসৰ্জনৰ ফালৰ পৰা সকলোখিনি ৰাজহুৱা অনুষ্ঠান ইয়াতে কাম হয়। এই গোটেই অঞ্চলৰ হাৱাইপুৰ মৌজাৰ ৰাইজৰ এইটো ৰাজহুৱা পুখুৰী, যিটো আমি কোৱা কথা নহয়, আমি সৰুৰ পৰা দেখিছোঁ। আমাৰ জন্মৰ আগৰ পৰা এই পুখুৰীত ৰাজহুৱা অনুষ্ঠানবিলাক চলি আহিছে। কিন্তু আজি মই যদিওবা মানে সেইটো সময়ত নাছিলোঁ, তথাপিও গম পাইছোঁ যে আমাৰ প্ৰেচিডেণ্ট বজাৰ কমিটিৰ প্ৰেচিডেণ্ট যিজন তেখেতে নিজে উপস্থিত আছিলে আৰু তেখেতৰ ককাই হাৰসিং ক্ৰামছা ডাঙৰীয়া আহিছে। তেখেতে কিহৰ ভিত্তিত তেখেতৰ কি হেৰি আছে এইটো আমি গম নাপাওঁ। গতিকে আমি আপোনালোকৰ জৰিয়তে আমাৰ ডাইনামিক CM ডাঙৰীয়া তুলিৰাম ৰংহাং ডাঙৰীয়াক আমি অনুৰোধ জনাব বিচাৰি আছোঁ। আমি আগতেও হাৱাইপুৰ জিৰিম বজাৰ ফালৰ পৰা ৰাজহুৱাভাৱে আমি মেমৰেণ্ডাম আগবঢ়াইছিলোঁ যে আমাৰ ইয়াতে কিছুমান মানে অশান্তি জৰ্জৰ হৈ আছে। গতিকে এই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আপোনাৰ হস্তক্ষেপ বিচাৰিছিলোঁ। গতিকে আজিও আকৌ আপোনালোকৰ জৰিয়তে আমি আমাৰ CM ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, যিহেতু হাৱাইপুৰ মৌজা হাৱাইপুৰ অঞ্চল ইতিহাসত লিখা আছে যে ইয়াতে হৈছে শান্তিপ্ৰিয় জগা, ইয়াতে আজিলৈকে কোনো ধৰণৰ অঘটন হোৱা নাই। কিন্তু আজি দেখিছোঁ যে পৰিস্থিতি বিয়াৰ ফালে ডাল খাই আছে। গতিকে মই অতি সোনকালে আমাৰ CM ডাঙৰীয়াক হস্তক্ষেপ কৰিব বিচাৰিছোঁ যাতে ইয়াৰ এটা সম্পূৰ্ণ সমাধান হয় আৰু ৰাজহুৱা পুখুৰী কাৰোবাৰ ব্যক্তিগত নামত কেনেকুৱা কৰিলে আমাৰ চাৰ্কুল অফিচত কেনেকৈ তেখেতসকলে কৰিলে। গতিকে এই বিষয়টো আমাৰ ৰাইজে তদন্ত বিচাৰিছোঁ। গতিকে অতি সোনকালে ইয়াৰ এটা স্থায়ী সমাধান আমি ৰাজহুৱাভাৱে আমি আমাৰ চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ। ধন্যবাদ। আজি ইয়াত যোনটো পুখুৰী লৈ যোনটো কেঁচাল চলিছে ইয়াৰ কিন্তু মেইন ষড়যন্ত্ৰকাৰী হৈছে ইয়াৰ লোকেল গামবুঢ়া। ই হৈছে ১ নম্বৰ বসন্তপুৰৰ দালাল আৰু ইয়াৰ লগতে নিত্যানন্দ কেম্প্ৰাই হৈছে মেইন পইচাৰ লোভত সি লাগিল নিজে সংসাৰকো বেচিব পাৰিব, এনেকুৱা বস্তু হয় নিত্যানন্দ কেম্প্ৰাই। কাৰণ এই পুখুৰীটো আজি নহয়, আমাৰ জন্মৰ আগৰ পৰা এই পুখুৰীটো আছিল ইয়াত ৰাইজৰ। ইয়াত খালি এইটো বঙালী বিহাৰী নেপালী নহয়, ইয়াত কাৰ্বি ডিমাচা পৰা সকলোৱে এইটো পুখুৰীত ইয়াত অৱদান আছে।
ইয়াত ডিমাচা সম্প্ৰদায়ৰ ইয়াত অৱদান আছে এই পুখুৰী মাটি ডনেশ্যন কৰিছিল তাৰপিছত ইয়াত ষড়যন্ত্ৰ কৰি এই গামবুঢ়াই লৈখিনি নিত্যানন্দ কেম্পৰায়ৰ নামত পাট্টা বনাইখিনি কোনোবা হাৰ্চিং কামচা তাৰ নামত বোলে বেচিব বুলি আমি শুনিছোঁ আজি বোলে ইয়াত তেখেতে বোলে আহি ইয়াত অকুপাই কৰিব বিচাৰে ৰাইজৰ বস্তু ইয়াত হাৰ্চিং কামচা বুলি এনেকৈ মানুহ ইয়াত শুনা পাইছোঁ বোলে ইয়াত তেখেতে JCB লৈ আহিছে কাৰণ ইয়াৰ প্ৰেচিডেণ্ট যোনটো বজাৰ কমিটিৰ প্ৰেচিডেণ্ট বৰুণচন্দ্ৰ কামচা তেখেতৰ নেতৃত্বত এইবিলাক চলি আছে কাৰণ তেখেতে বজাৰ প্ৰেচিডেণ্ট ৰাজহুৱা বস্তু কেনেকৈ ইয়াত দখল কৰিব পাৰে কোনোবাই নোৱাৰে নহয় এজন বজাৰ প্ৰেচিডেণ্ট দায়িত্ব আছে আৰু যদি নিত্যানন্দ কামৰাই বেচিছে তেখেতক আইনৰ মতে শাস্তি পাব লাগে আমি ৰাইজে চিন্তাধাৰা কৰিম কাৰণ এই পুখুৰীটো ইয়াত ডনেশ্যন দিয়া পুখুৰী সি কেনেকৈ তাৰ নামৰ পট্টা বনাই সি বেছি আছে আজি নিত্যানন্দ যেতিয়া মই ফোন কৰিলোঁ সি কৈছে নাই মই বেচা নাই যদি বেচা নাই তেতিয়া বেলেগে ইয়াত কেনেকৈ অকুপাই কৰিব আহি আছে যদি সি বেচা নাই সি ফোন কৰিছে বোলে মই বেচা নাই কাকো যদি বেচা নাই তেতিয়া কিয় ইয়াত ষড়যন্ত্ৰ কৰি বেছি আছে যদি এনেকৈ কৰে ইয়াত কিন্তু পৰিস্থিতি বেয়া হ'ব মই আপোনাৰ মাধ্যমৰ প্ৰশাসনক কৈ আছোঁ পৰিস্থিতিটো বেয়া হ'ব ইয়াত মৰিব মানুহ কিন্তু যদি ৰাইজৰ পুখুৰী যদি কোনোবা ইয়াত অকুপাই কৰিব বিচাৰে আমি বিচাৰোঁতো ৰাইজৰ পুখুৰী ৰাইজৰ থাকিব লাগে ৰাইজ মানে ইয়াত কোনো জাতিগত কথা নাই ইয়াত কাৰ্বি ডিমাচা বঙালী বিহাৰী সকলোৰে পুখুৰী এইটো কোনো ব্যক্তিগত কাৰো পুখুৰী নহয় এই পুখুৰীটো এই মন্দিৰটো হৈছে ব্যক্তিগত পুখুৰী আজি আমাৰ এইবাৰ দুৰ্গা পূজা আপোনালোকে জানে আমাৰ ট্ৰাইবেল ভাইসকলে ইয়াত পূজা কৰিছে ভালকৈ পূজা কৰিছে যদি ইয়ালোকৰ এইটো পূজা ইয়ালোকৰ পুখুৰী এনেকুৱা তাৰপিছত ইয়াত অকুপাই কৰাৰ চেষ্টা কোনে কৰিছে ইয়াত এটা ডাঙৰ ষড়যন্ত্ৰ আছে আৰু মই বিশেষকৈ গামবুঢ়াক মই অনুৰোধ কৰিব বিচাৰোঁ এই গামবুঢ়ায়ে এই মাটি বেচাত ষড়যন্ত্ৰ আছে বুলি মই জানো নহ'লে আজি নিত্যানন্দ কেম্পৰাই হওক বা গামবুঢ়া হওক ইয়াত যদি তেখেতৰ মাটি যদি তেখেতে কোনোবা কৈছে তেনে ইয়াত নিত্যানন্দ কেম্পৰায়ৰ পাট্টা আছে যদি তেখেতৰ পাট্টা আছে ইয়াত নিশ্চয় তাৰ হাত আছে নিশ্চয় বেচিছে মই যেতিয়া তাক ফোন কৰিব বিচাৰিছোঁ সি কয় বোলে নাই মই বেচা নাই ইয়াত জবৰদস্তি বোলে ইহঁলোকে অকুপাই কৰিব মই অলপ আগত ফোন কৰিছিলোঁ তাক তোমাৰ নামত মই শুনিলোঁ তাৰ নামত পাট্টাটো আছে যদি তাৰ নামত পাট্টাটো আছে বেলেগে কিয় কৰিব বিচাৰিছে মই তাকৰ নাই মই বেচা নাই মই কাকো দিয়া নাই জবৰদস্তি বোলে আহি ইয়াত অকুপাই কৰিব চেষ্টা কৰি আছে সেইটোৱে আমাৰ ইয়াত ছট পূজা ঘাট হয় এইটো আমি ইমান বছৰৰ পৰা ইয়াত ছট পূজা কৰি আছোঁ আজি সিহঁতে আহি কিনে ইয়াত আমাৰ ঘাটবিলাক ভাঙিছে আমাৰ এইটো ঘাট নহয় কাৰ্বি মানুহ হয় আমি নাম ক'ব নাজানো কোন হয় নহয় নাম নাজানো আমি ইমান মানে আমাৰ ইয়াত দেউতা আছিলে বা যোনো আছিলে আগৰ গ্ৰেণ্ডফাদাৰবিলাক আছিলে সবে ইয়াত ছট পূজা কৰিছে ইমান বছৰৰ পৰা আমি কৰি আছোঁ আজি আমাক ইয়াত কিনে ঘাটবিলাক চব ভাঙি পেলালে কিয় পেলাইছে আমাক ক'ব লাগে সিহঁতে কৈছিলে কৰিব নিদিম দুৰ্গা পূজা কৰিলে আমাক ছট পূজা কৰিব আমাৰ ছট পূজা এইটো ঘাট নহয় এইটো আমাৰ আস্থা হয় এটা ইমান বছৰৰ পৰা আমি ইয়াত কৰি আছোঁ কিয় ভাঙিছে সিহঁতে আমাক এইটো বিচাৰ লাগে আমাক এইবিলাক বনাই দিব লাগিব আমি ইয়াত ছট পূজা কৰিম আপোনাৰ যদি কিবা অসুবিধা আছে আমাক আহি ক'ব লাগিব আপোনালোকে আমি কৰিব দিম নিদিম ইমান বছৰ আপোনালোকে ক'ত আছে যদি আপোনালোকৰ এইটো আমি মাটিটো ল'ম বুলি কোৱা নাই নহয় আমি এটা পূজাহে কৰিম আহি কিনে 2-4 ঘণ্টা নলওঁ নহয় মাটিটো পুখুৰীটো কিমান পুৰণা মইতো ক'ব নোৱাৰোঁ কিয়নো বহুত বছৰ পুৰণা হ'ল চাগে ন দাদা 50-60 বছৰ পুৰণা হ'ল ইমান বছৰ পৰা আমি ইয়াত বিহাৰী মানুহ ছট পূজা কৰি আছে প্ৰত্যেক বছৰে কৰে ইয়াত একো বাধা কৰা নাই আজি কিয় বাধা কৰিছে আমাক এইটো লাগে বা আমাক ঘাটটো কিয় ভাঙিছে বনাই দিব লাগিব আমি এইটোৱে জানিব বিচাৰিছোঁ বাধা কৰিছে বুলি কোনে কৰিছে আপুনি ক'ব পাৰিব নামটো মই নাজানো কিন্তু ইয়াত মানে শুনিছোঁ কাৰ্বি আলং হয় কাৰ্বি মানুহৰ হয় সিহঁতে কৰিছে বুলি আমি শুনিছোঁ তো আমিতো নামটো ক'ব নোৱাৰোঁ কোনে কৰিছে কোনে কৰা নাই এইটো আমি নাজানো সিহঁতে কৰিছে বুলি শুনিছোঁ আমি এতিয়া আহিছোঁ গম পালোঁ এনেকুৱা ঘটনা ঘাটটো আমাৰ ভাঙি দিলে এতিয়া আপোনালোকে কি বিচাৰে আমি এইটো বিচাৰোঁ আমাৰ এইবিলাক বিচাৰ লাগিব এইটো আমাক বনাই দিব লাগে ঘাটটো এনে আমি নেৰোঁ আমাক বিচাৰ লাগিব থাকিব লাগিব এইটো থাকিব লাগিব ইয়াত ঘাটটো আমাক লাগে ইমান বছৰৰ পৰা আমি পূজা কৰি আছোঁ এইটোৱে আমাক বিচাৰ লাগে আৰু একো নালাগে আমাক এইটোৱে বিচাৰ এইটো পাৰ্চনেল নহয় থাকিব লাগে ইমান বছৰৰ পৰা আছিলে থাকিব লাগিব আৰু আগতো লাগিব আমাক এইটোৱে বিচাৰ লাগে আৰু একো নালাগে আমাক বিহাৰী নকৰে চবৰে আছে ইয়াত আস্থা একমাত্ৰ পূজা কৰিলে নহয় চবৰে ইয়াত মনোকামনা জুৰিছে চবৰে আস্থা আছে ইয়াত চবে পূজা কৰি আছে ইয়াত বিহাৰী বুলি কৰিবলৈ কোনো কথা নহয় আমি আহোঁ বিহাৰী কিন্তু আমাতকৈ বেছি বেলেগ মানুহ থাকে ইয়াত চাবৰ কাৰণে পূজা পাঠ কৰিবৰ কাৰণে সিহঁতকো চাব লাগিব এওঁলোকৰো মনত ইয়াত আছে বিশ্বাস আছে বুলিহে আহে ইয়াত সেইটোৱে আমাক লাগে আৰু আমাক একো নালাগে আমাক বিচাৰ কৰি দিব লাগিব আমাৰ ঘাটটো কিয় ভাঙিছে তাকেতো আমাৰ ইয়াত আমি ইয়াত আহোঁ কিয় আমিতো ঘৰতো কৰিব পাৰিম চবে আহে আমাৰ দাদা বাইদেউবিলাক আহে বুলিহে আমি ইয়াত আহোঁ বুলি আমাক ভাল লাগে বুলি আহোঁ চবেই আহে ইয়াত নেক্সট টাইম যাতে এনেকুৱা কৰিব নালাগে আমাৰ ওপৰত অত্যাচাৰ কৰিব নালাগে আমাক বিচাৰ লাগে আমাৰ ঘাটটো বনাই দিব লাগে আৰু আমি ইয়াতে ছট পূজা কৰি আছিল আগৰ পৰা কৰিম আৰু আগতো কৰিব বিচাৰোঁ আমাক এইটোৱে বিচাৰ লাগে আৰু একো নালাগে আমাক এইটো পুখুৰী আজিৰ পৰা 50 বছৰৰ পৰা এইটো ৰাজহুৱা পুখুৰী এতিয়া শুনি ইয়াত দুৰ্গা পূজা বিসৰ্জন ছট পূজা আৰু নানা ধৰণৰ ইত্যাদি পূজা আমাৰ ইয়াত কৰা হয় পুখুৰীত এতিয়া শুনি আছোঁ কি পুখুৰীটো বোলে বুলুৰৰ নামত হৈ গ'ল
এতিয়া বুলুৰৰ নামত হৈ গ'ল যদি এতিয়া হাৰচিং ক্ৰামচা এহঁতে এইটো পানী কাটিব আহিছে, এহঁতে পানী কাটি এইটো ফিলিং কৰিব। এইটো কাৰ অথৰিটিত এহঁতে ৰাজহুৱা পুখুৰী কাকো নুসুধাকৈ এহঁতে ফিলিং কৰিব, আমাক এইটোহে লাগে। হাৰচিং ক্ৰামচা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কিবা হ'বলা ৰেঞ্জাৰ হয়। এহঁতে অলপ চিন্তা কৰিব লাগে, আমাৰ টকা পইচা আছে বুলি আমি এইটো কৰিব নালাগে। ৰাজহুৱা মাটি কাকো নুসুধাকৈ এহঁতে যেন পানী কাটি মাটি ফিলিং কৰিব, এইটো যুক্তিযুক্ততা হয় কি নহয় ৰাইজে বুজক, ৰাইজে কওক কথাটো কিমান সত্য কিমান মিছা। আৰু এইটো হাৱাইপুৰৰ যোনটো পুখুৰী হয় এইটো আজিৰ পৰা নহয়, এই অঞ্চলৰ হাৱাইপুৰ মৌজাৰ চবেই জানে যেন এইটো পুখুৰী ৰাজহুৱা হয় বুলি। আজি ৰাজহুৱা পুখুৰীটো কাৰোবাৰ ব্যক্তিগত নামত কৰি ল'ব, মণ্ডল অফিচত গৈ কাকো নুসুধাকৈ এইটো মণ্ডল অফিচে কি ধৰণৰ কৰিছে ইহঁতে বুজিব। মোৰ বক্তব্য এইটোৱে যেন এই পুখুৰীটো ৰাজহুৱাই থাকিব লাগে, এইটো কাৰো ব্যক্তিগত হ'ব নালাগে। হাৱাইপুৰ পাঁচালি বজাৰ।